Chapter 2 Potulim trigonometry ফলন ইনভার্স trigonometry ফাংশন or exercise 2.2 question আমি আলোচনা কৰিম আজি কি কৈছে প্ৰথম কোৱেশ্চনটো প্ৰমাণ কৰা যে 3 sin inverse x equal to sin inverse 1 3x minus 4x cube ইয়াত চোৱা তোমালোকৰ এইখিনি দেখিয়ে গম পাব লাগে আমাৰ এটো কোনটো ফৰ্মত আছে ইয়াত তোমালোকে লেফট হ্যান্ড সাইডৰ পৰা কৰিলে সুবিধা হ'বনে বা ৰাইট হ্যান্ড সাইডৰ পৰা কৰিলে সুবিধা হয় নিজে এটো চাই ল'ব লাগে এতিয়া কি হ'ল আমাৰ ৰাইট হ্যান্ড সাইডৰ পৰা কৰিলে আমাৰ লেফট হ্যান্ড সাইডটো আমাৰ ৰিজাল্টটো উলিয়াব পাৰি চোৱা এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিম ইটস x equal to আমি sin θ ধৰি লৈছো x equal আমি কি লৈছো sin θ তেনে θ equal আমাৰ কি হ'ব sin টো ইফালে আহিলে আমাৰ sin inverse x কিন্তু মই এই সাইডে লিখিছো এটা তোমালোকে চোৱা ৰাইট হ্যান্ড সাইডটো আমি কি কৰিম sin inverse 3x minus 4x cube এতিয়া চোৱা sin inverse 3x ৰ ভ্যালু আমাৰ কি আছিল sin θ আকৌ minus 4x ৰ ঠাইত আমি কি বহাম sin θ আকৌ ইয়াত কিউব আছে কাৰণে ইয়াত কিউব ইয়া চোৱা 3 sin θ minus 4 sin cube আমাৰ কি হয় sin 3θ equal to আমি কি 3 sin θ minus 4 sin cube θ পাইছিল এটো তেনেহলে আমি কি কৰিম ইয়াৰ আমি মানটো বহাই দিম কি sin 3θ sin ইনভার্স sin ক্যান্সেল গল কি থাকিলে আমাৰ 3θ আকৌ θৰ মান কি আমাৰ কি লৈছো θ ইকুয়াল sin ইনভার্স x এটো সা আমাৰ লেফট হ্যান্ড সাইডটো আমাৰ কি আছিল 3 sin ইনভার্স x এটো আমাৰ লেফট হ্যান্ড সাইড hence proof প্ৰমাণ কৰা হল এটো এনেকৈ আমি প্ৰমাণ কৰিব লাগে নেক্সট আমাৰ এটা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে 3 cos inverse x equal to cos inverse 4x cube minus 3x x তো belongs to কাৰ ওপৰত 1/2 এইখিনি আমাৰ একো কৰিব নালাগে এনে তোমালোকক কোৱেশ্চনত দিয়ে ইয়াৰ এটা cos inverse আছে একে মেথডত আমি কৰিম x তো আমি cos θ ধৰিম এটা ধৰো x equal to cos θ আকৌ θ equal to cos inverse x কাৰণ cos টো এফালে আমাৰ ডিভাইড হ'ব ডিভাইড টো আমি ত্ৰিকোণমিতিত আমি কেনেকৈ লিখো ইনভার্সত আমি লিখিব লাগে এটো আমি লিখিছো এটা আমি রাইট হ্যান্ড সাইড চাও রাইট হ্যান্ড সাইডটো চা cos inverse 4x cube minus 3x আছে এতিয়া আমি মানটো বহাই দিম x ৰ মান কিমান আমাৰ cos cube আছে দিলো আকৌ minus 3x ৰ মান cos θ এটো তাৰ পিছত আমাৰ এটো ইকুৱেল আমাৰ কি আছিল এটো চোৱা cos 3θ equal to আমাৰ 4 cos cube minus 3 cos θ এটো তোমালোকে মনত ৰাখিব লাগিব দেই আগতে আমাৰ ক্লাস 11 আমি পাইছিলো এটা 4 cos cube θ minus 3 cos θ কি cos 3θ বহাই দিলো cos inverse cos cancel গল আমাৰ কি থাকিলে আমাৰ 3θ এটা θৰ মান আমাৰ কি আছিল cos inverse x আমাৰ এটো সো 3 cos inverse x লেফট হ্যান্ড সাইডে আছে আমি পালো এটো আমাৰ आंसर তে নেক্সট প্ৰশ্নটো চোৱা কি কৈছে তলৰ ফলনবোৰ অহস্তম আকাৰত প্ৰকাশ কৰা এটো 3 নম্বৰত কি আছে আমাৰ ইজিলি আমাক উলিয়াবলৈ কৈছে tan ইনভার্স 1 plus x square by x minus 1 আকৌ x not equal to 0 এতিয়া ইন্ট্ৰডাকশন পাৰ্টত মই তোমালোকক কৈছিলো √1 plus x square ফৰ্মত থাকিলে তোমালোকে কি ধৰিব লাগে আমি √1 plus x square ফৰ্মত থাকিলে আমি x equal কি tan θ ধৰিব লাগে x equal আমি tan θ আগতে মই ইন্ট্ৰডাকশন এবোৰ দিয়া আছে ভালকে চাই লবা θ ইকুৱেল আমাৰ কি হ'ব tan টো ফালে আহিলে tan ইনভার্স x এতিয়া আমি ইয়াত বহাই দিম tan ইনভার্স 1 plus x ৰ ঠাইত কি বহাম আমি tan স্কয়ার আছে স্কয়ার দিলো -1 বাই আকৌ x ৰ ঠাইত আমি কি বহালো tan θ আকৌ tan ইনভার্স
1 প্লাছ টেন স্কুৱাৰ থিটা আমাৰ কি আছিলে ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে চেক স্কুৱাৰ থিটা মাইনাছ 1 বাই টেন থিটা। আৰু এটা টেন ইনভাৰ্ছ আণ্ডাৰ ৰুট অফ চেক স্কুৱাৰ থিটা কি হয় আমাৰ চেক থিটা মাইনাছ 1 বাই টেন থিটা। এতিয়া আমি কি কৰিম, আগতে আমি ক্লাছ 10ত যে কৰিছিলোঁ সকলো এইবোৰ আমি কনভাৰ্ট কৰিছিলোঁ ত্ৰিকোণমিতি, যদি ভালকৈ পঢ়িছা মনত আছে চাগে, কছ আৰু চাইনৰ লগত আমি কনভাৰ্ট কৰিছিলোঁ। তেনে চেক থিটাটো আমাৰ কাৰ লগত সম্বন্ধ আছে 1 বাই কছ থিটা বহালোঁ মাইনাছ 1, আকৌ টেন থিটাটো আকৌ আমাৰ কি চাইন থিটা বাই কছ থিটা। তাৰপৰা টেন ইনভাৰ্ছ এতিয়া এলচিয়াম লোৱা কছ থিটা 1 মাইনাছ কছ থিটা ইনটু 1 কছ থিটা বাই চাইন থিটা বাই কছ থিটা হ'ল। এতিয়া আমাৰ এইটো কছ থিটা কেঞ্চেল গ'ল। এতিয়া কি আছে টেন ইনভাৰ্ছ 1 মাইনাছ কছ থিটা বাই চাইন থিটা। আমি এইটো কোনটোলৈ নি আছোঁ, আমি ইয়াত টেন ইনভাৰ্ছ আছে কাৰণে আমি এইটো টেনলৈ নিব লাগে। এতিয়া আমাৰ 1 মাইনাছ কছ থিটা কি আছিলে আমাৰ গোটেইখিনি আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে কৰা হৈছে 2 চাইন স্কুৱাৰ থিটা বাই 2, আকৌ চাইন থিটা কি হয় আমাৰ 2 চাইন স্কুৱাৰ থিটা বাই 2 চাইন থিটা বাই 2 কছ থিটা বাই 2 চাইন থিটা বাই 2 কছ থিটা বাই 2। এইখিনি অলৰেডি আমি ক্লাছ 10-11ত আমি পঢ়ি আহিছোঁ। এতিয়া 2টো কেঞ্চেল গ'ল। এতিয়া ইয়াৰ স্কুৱাৰ আছে চাইন থিটা কেঞ্চেল গ'ল। তেতিয়া কিমান থাকিলে আমাৰ চাইন থিটা বাই কছ থিটা বাই 2। এতিয়া আমাৰ চাইন থিটা বাই কছ থিটা কি হয় আমাৰ টেন থিটা, এইটো আমি জানো সকলোৱে। টেন ইজবাৰ টেন কেঞ্চেল গ'ল, এনচাৰটো কি থাকিলে আমাৰ থিটা বাই 2। এনেকৈ আমি এনচাৰটো আমি উলিয়াব লাগে। কিন্তু থিটা ইকুৱেল আমি কি ধৰিছিলোঁ, থিটা ইকুৱেল আমি কি পাইছিলোঁ টেন ইনভাৰ্ছ এক্স, এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। নম্বৰ প্ৰশ্নটো চোৱা কি আছে, টেন ইনভাৰ্ছ আণ্ডাৰ ৰুট অফ 1 মাইনাছ কছ এক্স বাই 1 প্লাছ কছ এক্স লেছ দেন পাই। এতিয়া চোৱা আমি টেন ইনভাৰ্ছ 1 মাইনাছ কছ এক্স কি হয় তোমালোকে মনত ৰাখিবা 2 চাইন স্কুৱাৰ এক্স বাই 2, আকৌ 1 প্লাছ কছ কি হয় আমাৰ 2 কছ স্কুৱাৰ এক্স বাই 2। এইটো ফৰ্মুলা মনত ৰাখিবা। 1 মাইনাছ কছ এক্স হ'লে 2 চাইন স্কুৱাৰ এক্স বাই 2 আৰু 1 প্লাছ কছ এক্স হ'লে 2 কছ স্কুৱাৰ এক্স বাই 2। এইটো আমি 11ত অলৰেডি পঢ়ি আহিছোঁ। এতিয়া 2টো কেঞ্চেল। এতিয়া টেন ইনভাৰ্ছ আণ্ডাৰ ৰুট হ'লে স্কুৱাৰ হ'লে আমাৰ কি হ'ব চাইন এক্স বাই 2 আকৌ কছ এক্স বাই 2, আকৌ চাইন বাই কছ কি হয় আমাৰ টেন এক্স বাই 2 আছে আমাৰ। মানে টেন ইনভাৰ্ছ টেন কেঞ্চেল গ'ল, কি থাকিলে আমাৰ এক্স বাই 2। এইটোৱে আমাৰ এনচাৰ। এতিয়া আমাৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। 5 নম্বৰ কুৱেশ্যনটো টেন ইনভাৰ্ছ কছ এক্স মাইনাছ চাইন এক্স বাই cos x plus sin x 0 less than x less than pi। এইটো আমি কি কৰিম এতিয়া cos x minus sin x আমি টেনলৈ ৰূপান্তৰ কৰিব লাগে। এখানে কি কৰিম সকলোতে আমি cos ডিভাইড কৰি দিম। কেনেকৈ ডিভাইড কৰি দিম চোৱা cos x by cos x minus sin x by cos x তলতো তেনেকৈ cos x by cos x plus sin x by
cos x এনেকৈ আমি ডিভাইড কৰি দিব লাগে তেন্তে cos by cos কেনসেল গ'ল আমাৰ কি থাকিলে 1 আকৌ sin by cos কি আমাৰ 10x আকৌ cos by cos 1 আকৌ প্লাস sin by cos 10x এটা 1 minus 10x by 1 plus 10x কি হয় ইকুয়াল কি আসলে এটা ফর্মুলা আছে এটো লিখি দিছো tan ইনভার্স x minus y by 1 minus xy কি হয় tan x minus tan inverse x minus tan inverse y এটো হয় এতিয়া আমাৰ x ৰ ঠাইত কি আছে 1 আছে আৰু y ৰ ঠাইত কি আছে আমাৰ 10x তেনেহলে এইটো কি হ'ব tan inverse x ৰ ঠাইত কি আছে 1 কম্পেয়াৰ কৰা আকৌ minus tan inverse y tan inverse আকৌ y ৰ ঠাইত কি আছে আমাৰ 10x ইয়াত আমাৰ tan inverse 1 মানে আমাৰ কিমান আছিল tan inverse মানে 1 আমাৰ pi by 4 minus আকৌ tan inverse 10 cancel গ'ল আমাৰ কি থাকিলে x এইটো আমাৰ आंसर এই কাৰণে প্ৰত্যেকটো ট্ৰিগোনোমেট্ৰি ফৰ্মুলা আমাৰ মুখস্থ কৰাটো অতি দৰকাৰী এতিয়া নেক্সট 6 নম্বৰটো চোৱা tan inverse x by a square minus x square এইটো আকৌ কি কৈছিলো মই আন্ডাৰ ৰুট অফ a square minus x square যদি থাকে আমি কি লবলৈ কৈছিলো ইন্ট্ৰোডাকশনৰ পাৰ্টত x equal to a sin theta আমি লবলৈ কৈছিলো এতিয়া ধৰো এইটো ফৰ্মত আছে x equal a থকাৰ কাৰণে sin theta তাৰ পিছত আমাৰ x by a তে ফেলে ডিভাইড হ'ব sin theta আকৌ theta equal কি sin টো ফেলে আহিলে আমাৰ sin inverse x by a হল এটা আমি আকৌ বহাই দিম ইয়াত কি আছিল tan inverse x by আমাৰ a square minus x square হয় এতিয়া আমাৰ tan inverse x ৰ ভ্যালু আমাৰ কি লৈছিল a sin theta বহাই দিলো আকৌ under root a square আছে minus x ৰ ভ্যালু আমাৰ কি আছিল a sin theta কিন্তু স্কয়ার আছে কাৰণে a square sin square theta এতিয়া আমাৰ ইয়াৰ পৰা কি কমন আহিব আমাৰ a square এটা আমি কমন আনো a square এটা কমন আনো 1 minus sin square theta এই সাইডে কৰিছে মই আকৌ a স্কয়াৰত বৰ্গমূল কি হ'ব আমাৰ a হ'ব tan inverse a sin theta আকৌ a টো আমাৰ a স্কয়াৰ বৰ্গমূল a আকৌ 1 minus sin square আমাৰ কি হয় cos square theta ত্ৰিকোণমিতি ফৰ্মুলা মতে a কেনসেল গল আকৌ tan inverse sin theta by আকৌ স্কয়াৰ ৰুট অফ cos square theta কি হয় cos theta sin theta by cos theta কি হয় আমাৰ tan theta আকৌ tan inverse tan cancel কৰা আমাৰ theta আৰু theta মান আমি কি পাইছিলো sin inverse ইয়াত বহাই দে sin inverse x by a এইটো আমাৰ आंसर এটা নেক্সট 7 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ 7 নম্বৰ প্ৰশ্নটো আছে tan inverse 3a square x minus x cube by a cube minus 3a x square a greater than 0 আৰু কি আছে আমাৰ minus a by root 3 x a by root 3 আছে আমাৰ এটো আছে এতিয়া আমি এটো কোনটো ফৰ্মত আছে বুলি কলে তোমালোকে মনত যদি ফৰ্মুলা মনত আছে এটো আমাৰ tan 3 theta ফৰ্মত আছে তেতিয়া আমি কি কৰিম let ধৰো x equal a tan theta আৰু x by a equal to tan theta আকৌ theta equal কি হ'ব tan inverse x by a ইয়াৰ আমি এটা বহাই দিম tan inverse
3a square x cube by a cube minus 3a x square. এতিয়া আমি মানখিনি বহাই দিম 3a square x ৰ মানখিনি আমাৰ a tan theta বহালো আকৌ x ৰ মান a tan theta কিন্তু কিউব থকাৰ কাৰণে ইয়াত কিউবটো আমি দিছো তলতো তেনেকৈ a cube minus 3a x ৰ ভ্যালু কি a tan theta আকৌ স্কয়াৰ আছে কাৰণে আমি স্কয়াৰটো লগাই দিছো তাৰ পিছত আছে আমাৰ নেক্সট ক্যালকুলেশনটো ইয়াৰ পৰা a square a cube কি কমন আহিব আমাৰ a cube কমন আহিব কি থাকিলে 3 tan theta minus tan cube theta তলতো ঠিক তেনেকৈ আমি ইয়াৰ পৰা a square into a cube হল a cube কমন আনো 1 minus 3 tan square theta এইটো পালো এতিয়া আমাৰ a cube ক্যান্সেল গল এইটো আমাৰ কি হয় 3 tan theta minus tan cube theta by 1 minus 3 tan square theta আমাৰ কি হয় tan 3 theta হয় tan inverse tan 3 theta তোমালোকে অলৰেডি এটো 11 ত পাই আইছা tan inverse tan cancel গল 3 theta আকৌ theta ৰ মান আমি কি পাইছিলো tan inverse x by a এইটোৱে আমাৰ आंसर কি পালো আমি 3 tan inverse x by a ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিওত আলোচনা কৰিম